Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিচ সেশন। তো আমি ইন্টিজাৰছবোৰ নাম্বাৰ লাইনত প্লট কৰিবলৈ শিকিম। So let us begin. Okay, first question. তো ইয়াতে দিছে move the dot to -4 on the number line. তো ইয়াতে এটা নাম্বাৰ লাইন দিছে আৰু এই নাম্বাৰ লাইনটোত আমি এই ডটটো -4ত বহাব লাগিব। তাৰ মিনিংটো এইটোৱে হ'ল আমি জানো এই নাম্বাৰ লাইনটো সো মাজত আছে 0 0ৰ যদি লেফট সাইডে যাওঁ তেনেহলে আমাৰ নেগেটিভ নাম্বাৰবোৰ থাকে আৰু 0ৰ ৰাইট সাইডে পজিটিভ নাম্বাৰবোৰ থাকে। তো আমি যদি ইয়াৰ ভ্যালুবোৰ নোট কৰি লওঁ তো ইয়াতে প্ৰথম টেষ্টটো আহিব -1 ঠিক আছে। নেক্সট এই ডিভিজনটো বা এই টিক মাৰ্কটোত আহিব -2 মই অলপ তলত লিখিছোঁ বিকজ অলপ ওচৰত লিখাটো দিগদাৰী হয়। তাৰপিছত এই পজিশ্যনটো আহিব আমাৰ -3 আৰু এই পজিশ্যনত আহিব আমাৰ -4। আমি যদি এইফালে যাওঁ 0ৰ এইফালে যাওঁ এইফালে হৈ যাব আমাৰ 1 2 3 4 5 ঠিক আছে। তো এইটো হৈ যাব আমাৰ নাম্বাৰ লাইনটো ঠিক আছে। তো এতিয়া আমি নাম্বাৰ লাইনৰ যোনটো আমাৰ এই ডটটো আছে এই ডটটোক আমি বহাব লাগিব -4। তো -4 মিনিংটো এইটোৱে হ'ল আমি 0ৰ পৰা কি কৰিম 4 ইউনিটছ যাম লেফট সাইডে। তো n জাম্প 2 জাম্প 3 জাম্প 4 জাম্প 4 জাম্প মাৰিলে আমি ক'ত আহিম -4 আমাৰ এইখিনিতে আহিব। তো আমি ডটটোক লৈ আনিব লাগিব এই পাৰ্টিকুলাৰ পজিশ্যনটো লৈ। অ'কে নেক্সট কুৱেশ্যন which point represents the opposite of 7 ঠিক আছে। তো কুৱেশ্যনটো প্ৰথমতে বুজিলে নাম্বাৰ লাইনটো চাব নালাগে। আমাক কৈছে ইয়াতে কোনটো পইণ্ট হয় ABCDE এনেকুৱা আছে কেইটামান পইণ্ট আমাক কৈছে সেইটো 7ৰ অপজিটটো কি হ'ব। অপজিট অফ 7 এই লাইনটো পঢ়িলে হ'ল। আমি অলৰেডি এইটো ভিডিঅ' সেশনত কভাৰ কৰি থৈছোঁ। যেতিয়া আমি কওঁ অপজিট অফ 7 এইটো মিনিংটো কি হয় অপজিট অফ জেগাত আমি মাইনাছ লিখি দিলে হৈ গ'ল আৰু আমাৰ নাম্বাৰটো আছে 7। তো তাৰমানে আমাক -7টো উলিয়াব দিছে। তো এতিয়া -7 ক'ত আছে আমাৰ যদি এইটো 0 হৈ যায় 0ৰ লেফট হেণ্ড চাইডে থাকিব। তো এইখিনিতে আছে এ হৈছে আমাৰ -7। তো আমি ক'ম যে এ হৈছে আমাৰ কাৰেক্ট আনচাৰ। তো আমি ই চুজ কৰি ল'ম। অ'কে নেক্সট কুৱেশ্যন move the dot to 3 on the number line. তো 3 তো এটা কাম কৰোঁ প্ৰথমতে আমি ইয়াতে 0ত আহি যাওঁ। এতিয়া 3 মানে কি হৈছে +3 কথা কৈছে। তো আমি 1 2 3 তো আমি কি কৰিলোঁ 3 ইউনিট জাপ মাৰিলোঁ। তো এইটোৱে হৈ যাব আমাৰ কাৰেক্ট আনচাৰ। অ'কে এতিয়া আমি যাওঁ লাষ্ট কুৱেশ্যনটো লৈ which point represents the opposite of 0 on the number line. Very interesting. এবাৰ কৈছে আমাৰ 0ৰ অপজিটটো কি হ'ব। তো আমি জানো যদি নাম্বাৰ লওঁ 1ৰ অপজিটটো হৈ যায় -1। আমি যদি -2 লওঁ -2ৰ অপজিট হৈ যাব 2। বাট এবাৰ দিছে 0ৰ অপজিটটো কি হ'ব। এটা বস্তু মনত ৰাখিলে হ'ল আমি সদায় কি কৰোঁ 0ৰ পৰা আমি আৰম্ভ কৰোঁ। তো যদি আমি 1 যাবলগীয়া হ'লে আমি 0ৰ পৰা জাপ মাৰোঁ 1 ইউনিট ফৰৱাৰ্ড বা ৰাইট চাইডে আৰু যদি বেক আহিব লাগে আমি বেক জাপ মাৰোঁ। তো তেতিয়া আমি যদি 1 প্ৰথমতে যদি আমাক কয় 1ৰ অপজিটটো ওলাব দিয়া তো তাৰমানে কি কৰোঁ তাৰমানে 1ত যাবলৈ কাৰণে আমি ফৰৱাৰ্ড জাপ মাৰিলোঁ। তো সেইটোকে ৰেফাৰেঞ্চত লৈ আমি কওঁ যে আমি বেক জাপ মাৰিব লাগিব। তো আমি জাম্পিং ক'ৰ পৰা কৰোঁ সদায় 0ৰ পৰা কৰোঁ। বাট এতিয়া প্ৰব্লেমটো কি হৈছে ইয়াতে প্ৰব্লেমটো এইটো হৈছে যে আমি অলৰেডি 0তে আছোঁ। যদি অলৰেডি 0 আছোঁ তো জাপ মাৰিবলগীয়া কথাটো নাহি তেনেহ'লে অপজিটো কথা নাহিব। তো 0ৰ অপজিট একচুৱেলি 0 হৈ যায়। ইয়াতে কোনো প্লাছ মাইনাছৰ কথা নাহে। তো ইয়াতে আমাৰ অপশ্যন হৈ যাব চি। তো আমি ইয়াতে চিলেক্ট কৰিম চি। অ'কে তো এইটোৱে আছিলে আমাৰ আজিৰ সেশনটো য'ত আমি ইন্টিজাৰ্ছবোৰক এটা নাম্বাৰ লাইনত প্লট কৰিবলৈ শিকিলোঁ। চ' চি ইউ ইন দ্য নেক্সট সেশন। থেংক ইউ।